নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ পৰিয়া আঞ্চলিক ৰাভা জামাতৰ কাৰ্যালয়ত। আজি পৰিয়া আঞ্চলিক ৰাভা জামাতৰ কাৰ্যালয়ত উপস্থিত হয় দুধনৈ ৰাভা আছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু বাচ্চাখালী সমষ্টিৰ দুধনৈ ৰাভা আছং সাহিত্য সাহিত্য পৰিষদৰ সাধাৰণ সদস্য পৰ্বত কলিতা ডাঙৰীয়া। 22 আৰু 23 বিত্তীয় বৰ্ষৰ 6 লাখ টকীয়া কামৰ শুভ উদ্বোধনী কৰিব। সব ভিডিঅ'টো আপোনালোকক দেখুৱাম। সব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুষ্ঠানত উপস্থিত থাকিব পৰা জমাদাৰ মানুহ আৰু উপস্থিত থাকিব পৰা আমাৰ মুখ্য অতিথি ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মহোদয় লগত উপস্থিত থাকিব পৰা নং বাচ্চাখালী পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মহোদয় লগতে উপস্থিত ৰাইজ। আজিৰ এই শুভ উদ্বোধনী কাৰ্যসূচীৰ আগমুহূৰ্তত আমি আমাৰ মুখ্য অতিথি হিচাপে দৌধক ডাঙৰীয়াক এখন খোলাম বাজাৰে সম্ভাষণ জনাব আমাৰ পৰিয়া আঞ্চলিক ৰাভা জামাত মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা আশালতা আৰু এইবাৰ আমাৰ পৰিয়া আঞ্চলিক ৰাভা জামাতৰ উপসভানেত্ৰী ভূমিকা ৰাখে। এতিয়া আমাৰ উদ্বোধনী কাৰ্যসূচী আগবাঢ়িবলৈ মই আৰু আমাক উপস্থিত চুবে ধৰক মহিলা সমিতি জামানৰ একদম চব ধৰক চুবে ধৰক একদম ধুনীয়াকে বুজিছে না দিলে ধৰ একদম মাতি দিবি একদম হয়। নতুনকে আহিছে কিবা সেক্ৰেটাৰীয়ে পইচা মানে নিদিলে আৰু ইয়াৰ কাৰণে আমাৰ বহুত হেৰি হ'ল গৈ আছো নিদিয়ে। কিন্তু এইটো ৰাস্তা নকৰিলে কিয় জান না আমাৰ ইয়াত ৰ'দ বতাহ বৰষুণ বেছি পৰা কাৰণে ইটাটো সোনকালে নষ্ট হয় না এতিয়া হাৰিনা চাৰিনা ইটাটো নষ্ট নহয় এনেকৈ থাকিব এইটো সম্ভৱ নহয় আৰু